বোৱাৰী তই আকৌ কিয় ভাত বনাইছ ৰাতিৰ ভাত শাক চব শেষ হৈ গ'ল নেকি মা কালি ৰাতিৰ ভাজি আছে কিন্তু গৰম বহুত পৰাৰ কাৰণে গোন্ধাই গ'ল আপুনি কালিৰ ভাত ভাজি খাব জানো সেইকাৰণেহে মই ভাত বনাব আহিছিলোঁ আকৌ কোনো দৰকাৰ নাই ভাত বনাবলৈ ইমানবোৰ ভাত ভাজি পেলাই দিব নোৱাৰি নহয় যিহে শাক পাচলি জুই চাই দাম তই এটা কাম কৰ অলপমান ভাজি বাবুলে থৈ দে আৰু বাকীখিনি আমি খাই দিম বুজিলি কিন্তু মা আজি এখেতৰ ডিউটি নাই যে সেইকাৰণে ভাতকেইটা ভালকৈ খাব বিচাৰিছিলে হয় নেকি তাক আগতে এইটো মাহৰ দৰমহা মোৰ হাতত দিব কবি তাৰ পাছতহে সি ভাল খানা খাব পাব এইখন ঘৰত হে প্ৰভু এই বুঢ়ীজনী ইমান চিকটি নহয় ৰাতি গোন্ধাই যোৱা ভাজিখিনি খাব কৈছে কি যে কৰোঁ বুজিয়ে পোৱা নাই ঐ কি চিন্তা কৰি আছ যা ভাত চব্জিবোৰ গৰম কৰি দে বোৱাৰী কি কৰিছ মোৰ বৰ ভোক লাগিছে মা বাৰীৰ পৰা কচু ঢেকীয়া বুটলি আনিছোঁ আজি চাউল নাই যিহেতু ইয়াকে খাব লাগিব আইঐ এই কচু ঢেকীয়া সোপানো কিমান খাবি অ' আই ঘৰত চাউল কেইটামান থকা হ'লে দুইজনীয়ে ভাত দুটামান বনাই খাব পাৰিলোঁ হ'লে তই এটা কাম কৰ নবীনৰ গেলামালৰ দোকানৰ পৰা ৰাচন কেইটামান লৈ আনগে যা কিন্তু মা নবীনে জানো আমাক বাকী দিব আমাৰ আগৰ বাকী তাৰ দোকানত দিব আছেই আৰু আজিকালি এখেতৰ কামবোৰো ভালকৈ হোৱা নাই দৰমহাও পোৱা নাই তই সেইবোৰ চিন্তা কৰি থাকিব নালাগে যিমানটো কৈছোঁ সিমানটো কৰ যা জলদি চাউলকেইটা লৈ আনগে মোৰ বৰ ভোক লাগিছে হে প্ৰভু এইবোৰ কি দিন দেখাইছে আমাক কাৰ্ডৰ চাউলকেইটাও শেষ হ'ল ভোকৰ তাৰণত এইবাৰ কচু ঢেকীয়া খাবলগীয়া হৈছে আনৰ দোকানতনো কেনেকৈ বাকী বিচাৰি যাওঁ মায়ে যে কথাবোৰ একেবাৰেই বুজি নাপায় ঐ তই মই মৰাৰ পিছত যাবি নেকি কি বুবু বাবা কৰি আছ মুখখনে যা জলদি গৈছোঁ মা সঁচা এই মাজনীৰ পৰা যে মই আনৰ পৰা কিমান গালি খাম মই আজি বহুত লাজ পালোঁ নবীনে কমখন গালি নাই দিয়া মোক সঁচা কথাই কৈছে সি আনৰ বাকী খালে টকাকেইটা ঘূৰাই দিব লাগে দৰমহাটোতো গোটেইটো মায়ে লয় মোকতো 1 টকাও চুব নিদিয়ে তথাপিতো তেওঁ আনৰ বাকী দিব নিবিচাৰে হে ভগৱান মোৰ চাউলখিনি পৰি গ'ল এতিয়া মই কি আনিম বাৰু ঘৰত গৈ কাবেৰী ঘৰটো ক'ত আছিলে জানো কাক সুধিম বাৰু তাই বিয়া হৈ অহাৰ পৰা আকৌ মই অহাই নাই নহয় তাই ঘৰলৈ এইবাৰ প্ৰথমবাৰহে আহিছোঁ এই পাছফালে থকা মানুহগৰাকীকে সুধি চাওঁ ৰ এক্সকিউজ মি আপুনি বাৰু মিছেছ কাবেৰী বৰুৱাৰ ঘৰটো চিনি পায় নেকি আৰে কাবেৰী তই আৰু তই নিজকে কি অৱস্থা কৰি ল'লি তোক মই চিনিবই পৰা নাছিলোঁ তোৰ ঘৰত সঁচাই খাবলৈ একো নাই নেকি চৰি ইয়াৰ তোৰ চাউলখিনিও পৰি থাকিলে মাধুৰী সঁচাই একটুকো মই ধৰিব পৰা নাছিলোঁ ইমান ওচৰতে দুজনী থাকিও ইজনীক চিনি পোৱা নাছিলোঁ তোৰ ভালেইনে খবৰ খাতি হ'ব দে একো নাই মই বুটলি লৈ যাম তই চিন্তা কৰিব নালাগে মানে আজিকালি আকৌ এখেতৰ কামবোৰ ভালকৈ হোৱা নাই যে আৰু ঘৰত এইকাৰণে টকা পইচা অকণমান অভাৱ হৈছে আৰু কচোন তোৰ খবৰ খাতি আজিকালি বাহিৰত নাথাক নেকি আৰু মোক বিচাৰি আমাৰ ইয়ালৈ আহিলি যে কিয় তই মোৰ বাল্যকালৰ বান্ধৱী নহয় জানো তই কি ভাবিছিলি মই তোক পাহৰি গ'লোঁ নহয় মানে মাধুৰী মানে মোৰ আচৰিত লাগিছে তই আজিও মোক পাহৰা নাই নাই পাহৰা ঐ পাগলী তোক মই এদিনৰ কাৰণেও পাহৰা নাই মই তোকেই লগ কৰিব আহিছোঁ তহঁতৰ গাঁৱলৈ এতিয়া কি তই মোক তোৰ ঘৰলৈ নামাত নেকি নে ৰাস্তাৰ পৰাই বিদায় দিম বুলি ভাবিছ কেলেনো নামাতিম আমাৰ ঘৰলৈ আৰু মোৰ জান বহুত ভাল লাগিছে তই যে মোক আজিও পাহৰি নাই যোৱা পিছে কথা এটা নহয় কি কথানো কচোন মানে তইতো জানই আমি বৰ দুখীয়া আৰু তহঁতৰ ধনী মানুহৰ নিচিনাকৈ তোক আমি শুশ্ৰূষা কৰিব নোৱাৰিবও পাৰোঁ হয়তো সেইকাৰণে তই বেয়া চেয়া নাপাবি আৰু ধেত পাগলী কেলে বেয়া পাম আকৌ ব'ল এতিয়া তোৰ ঘৰলৈ মাধুৰী তই বচোন মই মানে চাউলখিনি থৈ আহোঁ আৰু কাপোৰযোৰো সলাই আহোঁ গড কাবেৰী সঁচাই বহুত দুখীয়া ঘৰলৈ বিয়া হৈ আহিল
কেনেকৈ চলে বাৰু ইহঁতি ইমান অভাৱ অনাটনৰ মাজত দেখি বেয়াই লাগি গ'ল পাই কাবেৰী এইখিনি মিঠাই ল মই তহঁতৰ কাৰণেই আনিছিলোঁ লৈ যা লগতে মা চাওকচোন আমাৰ ঘৰলৈ কোন আহিছে মোৰ সৰুকালৰ বান্ধৱী মাধুৰী হয় নেকি ভালনে তোমাৰ তোমাক দেখি বৰ ধনী ঘৰৰ ছোৱালী যেন লাগিছে দেই অঁ মা তাই ধনী ঘৰৰ ছোৱালীয়ে হয় বাৰু মাধুৰী তই বচোন মই তোলৈ চাহ বনাই আনিছোঁ আৰু কোৱাচোন তোমাৰ ঘৰত কোন কোন আছেনো তুমি কিবা চাকৰি তাকৰি কৰা নেকি আমাৰ ঘৰত মানে মা দেউতা ভাইটি এটা আছে আৰু হয় মই বেংক এটাতে চাকৰি কৰি আছোঁ বৰ ভাল কথা পাই আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ যে তুমি আহিছা দেখিয়ে মোৰ ভাল লাগি গৈছে বহা ক'ত থিয়নো কিয় হৈ আছা অঁ বহিম আপুনি চিন্তা কৰিব নালাগে তুমি বহাচোন মই মানে আমাৰ বোৱাৰীজনীক চাই আহোঁ কিনো কৰিছে দেই এই বোৱাৰী কিবা বনাইছ নেকি শুনচোন এই চাহত চাহপাত কমকৈ দিবি আৰু পানী বেছি দিবি আজি তেনেকৈ বনাই দিলেও হ'ব দে চাহপাতখিনি আকৌ গোটেই মাহটো যাব লাগিব নহয় মা মই আকৌ চাউলৰ পকৰি কেইটামান বনাম বুলিহে ব্যৱস্থা কৰিছিলোঁ আকৌ সেই ইজনী তাই মিঠাই আনিছেইচোন তাই চাহ দে আকৌ চাউলকেইটানো কেলে পকৰি বনাব লাগে যেনে তেনে যোগাৰ হৈছেহে তইতো লগৰজনীক খুৱাই শেষ নকৰিবি আকৌ ৰাতিলৈ কি খাম হা আৰু মিঠাতেলো কমকৈ ব্যৱহাৰ কৰিবি গোটেই মাহটো পৰি আছে অঁ মা হ'ব বাৰু কিন্তু আজি আপোনাৰ এই চিকটামিবোৰ এৰি দিয়কচোন ঘৰলৈ ইমান দিনৰ মূৰত মোৰ বান্ধৱী এজনী আহিছে তাকো আপুনি তাইক অকল মিঠাই চাহ দিব কৈছে হেৰৌ তোৰ বান্ধৱীজনীয়ে জানো যোৱাৰ টাইমত আমাক চাউল দি থৈ যাব হে মিঠাই চাহে দিব কৈছোঁ কিবা সুদা চাহ দিবলৈ কোৱা নাই নহয় কথাবোৰ মানে বুজি নাপায় চবে বা কাবেৰী তই বৰ ধুনীয়া চাহ বনাইছ দেই আৰু শুনচোন তোৰ ইয়াত দিনবোৰ কেনেকুৱা গৈছে বাৰু ভালেই আছনে কিবা অসুবিধা হোৱা নাইতো তোৰ শাহু আৰু মানুহটোৰ পৰা নাই মাধুৰী একো অসুবিধা হোৱা নাই বহুত মৰম কৰে মা আৰু এখেতে মোক হ'ব দে কাবেৰী তই মিছা কথা ক'ব নালাগে মোক চব দেখিলোঁ যে তোৰ শাহুৱে তোক কিমান ভাল পায় তই তোৰ এই সৰু ঘৰখন কিমান ধুনীয়াকৈ চিজিল কৰি ৰাখিছ মোৰ দেখিয়ে ভাল লাগিছে কিন্তু তোৰ শাহুৱেৰে যে তোক খোজে প্ৰতি অপমান কৰে সেয়া দেখি মোৰ বেয়া লাগিলে কি কৰিম তই কচোন এতিয়া এইখনে মোৰ ঘৰ আৰু এই মানুহখিনিয়ে মোৰ আপোন মানুহ আৰু এয়া ল চাউলৰ পকৰি তই যে কিমান ভাল পাইছিলি সৰুতে পিছে মই মাৰ নিচিনা বনাব পৰা নাই দেই কিন্তু চেষ্টা এটাহে কৰিছোঁ ইমান বছৰ পিছত যে তই আমাৰ ঘৰ আহি ওলালহি খাই লচোন বোৱাৰী তোক মই মানা কৰিছিলোঁ নহয় চাউলকেইটা শেষ নকৰিবলৈ তই মোৰ কথা নুশুনিলি মানে ন এতিয়া কি তোৰ বপৰে আহি আমাক চাউল দি থৈ যাব নেকি হা মা আপুনি মনে মনে থাককচোন চাউল শেষ হোৱা নাই আছে ভিতৰত খুৰী ইমান চিকটা হোৱা কিন্তু ভাল নহয় দেই কাবেৰী বহুত ভাল ছোৱালী হয় তাইক মই সৰু কালৰ পৰা চিনি পাওঁ আপোনাকতো চাগে তাইক কেতিয়াও কোনো কথাতে অসুবিধা দিয়া নাই হয়নে নাই তেনেহ'লে আপুনি তাইক কিয় ইমান বেয়া ব্যৱহাৰ কৰে বাৰু কি কৰিম আইহঁত মোৰ মানুহটোৰ মৃত্যুৰ পিছত মই বহুত কষ্টত এইখন সংসাৰ চলাইছিলোঁ চিকটামি কৰোঁতে কেতিয়ানো এইটো অভ্যাস হৈ গ'ল গমেই নাপালোঁ মোক ক্ষমা কৰি দিবি বোৱাৰী তোক মই বেয়া ব্যৱহাৰ কৰাৰ কাৰণে বাৰু মই যাওঁ এতিয়া দেই কাবেৰী ভালকৈ থাকিবি আৰু পাৰিলে মাজে মাজে ফোন কৰিবি মোক ৰ'বা আই আমাৰ ঘৰলৈ প্ৰথমবাৰ আহিছা তোমাক খালী হাতে পঠাব নোৱাৰোঁ নহয় এইটো লোৱা মোৰ ফালৰ পৰা এটা সৰু উপহাৰ বাহ ইমান ধুনীয়া মেখেলা চাদৰ থেংক ইউ খুৰী আৰু কাবেৰী তোলৈও এটা সৰু গিফ্ট আছে এইটো ল কিবা এটা বিজনেছ আৰম্ভ কৰিবি যাতে তহঁতৰ ঘৰখনৰ কিবা এটা উন্নতি হয় আইঐ ইমানবোৰ টকা সঁচানে বোৱাৰী আমাৰ ভালৰ দিন সঁচাই আহিবনে অঁ মা সঁচাই আমাৰ ভালৰ দিন আহিব আপুনি এটা চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু বন্ধুসকল আজি আমাৰ কাহিনীটো ইয়াতে সমাপ্ত কৰিছোঁ অঁ লাইক ছাবস্ক্ৰাইব কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব ধন্যবাদ